হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম। আজি মই ভগৱাজুলিলৈ আহিছিলোঁ। ভগৱাজুলি এখন শাক পাচলিৰ এখন পিছফালে মানুহৰ ঘৰতে পিছফালে শাক পাচলি আছে, লাও জিকা লাগি আছে। তাৰ কিছু দৃষ্টান্ত গাইজ দেখাই আছোঁ। ঘৰৰ খেতি, ঘৰৰে বস্তু, ঠিক আছে, অ'কে। ফাইনেলি স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো আপোনালোকে চাব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, অ'কে গাইজ। এই গাইজ ফাইনেলি দেখাই আছোঁ। লাও, অসংখ্য লাও লাগি আছে গাইজ। এয়া চাওক, পানীলাও লাগি আছে চাঙত, ধুনীয়া একদম সুন্দৰ এটা পৰিৱেশ। পানীলাও লাগি আছে গাইজ, ফাইনেলি দেখাইছোঁ। এয়া পানীলাও লাগি আছে। এয়া গোটেই বাৰীখনত পানীলাও লাগি আছে। কিমান ধুনীয়া এটা গাঁৱৰ ঘৰৰ পিছফালৰ খেতি, ঘৰৰ এটা পৰিৱেশ, এটা নান্দনিক পৰিৱেশ, খেতিৰ এটা নান্দনিক পৰিৱেশ গাইজ দেখাই আছোঁ। এয়া ফাইনেলি আপোনালোকক ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ আপোনালোকে চাই থাকক। কিমান ধুনীয়া সুন্দৰ হেন্দালি ধুনীয়াকৈ লাগি আছে। আৰু ইয়াৰ পৰাই তেখেতসকলে বিক্ৰী কৰি থাকে। আৰু ঘৰৰ পৰাই তেখেতসকলে আপোনাৰ বেপাৰীবোৰে ঘৰৰ পৰাই লৈ যায়। এটা সুন্দৰ পৰিৱেশ। এয়া সুন্দৰ অতি সুন্দৰ, এটা ভাল লগা এটা দৃশ্য। এই নেমু আছে, অসংখ্য নেমু আছে। এই নেমু বাৰীখন দেখাইছোঁ। ইয়াত অগণন নেমু লাগি আছে। তেখেতসকলে শাক পাচলি আৰু নেমু এইবোৰ বিক্ৰী কৰি বছৰটোত ইনকাম হয়, যথেষ্টখিনি ইনকাম হয়। এয়া নেমু, অগণন নেমু লাগি আছে, যথেষ্টখিনি ইনকাম হয়। আৰু তেখেতসকলে এটা চাকৰিয়ালে যিমান দৰমহা উপাৰ্জন কৰে মাহেকত, তেখেতসকলে তাতোতকৈ বেছি অধিক দৰমহা তেখেতসকলে শাক পাচলি খেতি বাতিৰ ওপৰত ইনকাম নিৰ্ভৰ কৰি তেখেতসকলে চলি আছে আৰু ইনকাম হৈও আছে। এয়া দেখাই আছোঁ ফাইনেলি। নেমু, চব নেমু, চব কাজি নেমু গছ। ফাইনেলি দেখাইছোঁ গাইজ। এয়া দেখাই আছোঁ, বহুত সুন্দৰ। এয়া আশে পাশে তামোল গছো আছে। তামোল গছতো বহুত তেখেতসকলে পইচা ইনকাম কৰিছে। আৰু ইয়াৰ নেমু গছতো বহুত সুন্দৰভাৱে নেমু লাগি আছে। এয়া বতৰ খৰাং হ'লেও তেখেতসকলৰ ঘৰতে মটৰ আছে। মটৰ ধুনীয়াকৈ ফিটিং কৰি থৈ দিছে। আৰু বহুত সেই মটৰ অনুপাতে তেখেতসকলে পানী দিয়ে। আৰু এটা সুন্দৰ অসংখ্য নেমু। এখন নেমু বাগান বুলি ক'লেও তেখেতৰ কথাটো ভুল নহ'ব। যথেষ্টখিনি গাঁৱত বিয়া সবাহ হওক, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান পাতিলে এখেতসকলৰ ঘৰৰ পৰাই এই বস্তুবোৰ ক্ৰয় কৰে। সুলভ মূল্যত কাষ্টমাৰে লৈ যায়। আৰু তেখেতসকলৰ ঘৰত যি আধৰুৱা কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰে। আৰু ঘৰখন ধুনীয়াকৈ আৰু বহুত ধুনীয়াকৈ পৰিপাটিবোৰ বস্তুবোৰ ৰখা হৈছে। এয়া সুন্দৰভাৱে দেখাই আছোঁ। একদম ধুনীয়া সুন্দৰ এটা সেউজীয়া পৰিৱেশ। এয়া তামোল গছ, অসংখ্য তামোল গছ আছে। এক কাণত এটা পুখুৰী আছে। অসংখ্য নেমু লাগি আছে। ফাইনেলি এয়া দেখাই আছোঁ। এয়া হেন্দালিত আপোনাৰ খেতি দিছে আমাৰ। এয়া বডিমাহ দিছে। বডিমাহ লাগিবলৈ আৰম্ভ কৰিছে। বডিমাহ ধুনীয়াকৈ লাগি আছে। এতিয়া আৰম্ভ কৰিছে। অলপ দিনৰ পিছত তেখেতসকলে বিক্ৰী কৰিব আৰু বজাৰত বিক্ৰী কৰিব। এয়া লচুন লগাইছে। লচুন বৰ সুন্দৰ হৈছে লচুন। বহুত সুন্দৰ হৈছে লচুন। এয়া দেখাই আছোঁ। এই বডিমাহৰ খেতি, আমাৰ ঘৰৰ খেতি, ঘৰৰ বস্তু। কোনো ইয়াত ভেজাল নাই। কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰে। ঘৰত যি আপোনাৰ সাৰ ব্যৱহাৰ হৈ আছে বৰ্তমান, গোবৰ সাৰৰ ওপৰতে নিৰ্ভৰ কৰি তেখেতসকলে খেতি কৰে। অসমীয়া থলুৱা খেতি। ইয়াত ভেজাল নাই, কোনো ধৰণৰ বস্তু ভেজাল নাই। এয়া গাইজ দেখাই আছোঁ আপোনালোকক। আকৌ সেই হেন্দালি ফালে আগবাঢ়িছোঁ অকণমান। এয়া কি সুন্দৰভাৱে পানীলাও লাগি আছে। এটা সুন্দৰ পৰিৱেশ। যেন মোক এনেকৈ লাগিছে যেন গোটেইখিনি আজি যেন কিনি ল'ম, মোৰ এনেকুৱা এটা মনত অনুভৱ হৈছে। বহুত ধুনীয়া। এয়া অকণমান তামোলৰ ফালে অকণমান আগবাঢ়িছোঁ। পিছফালেও ৰঙালাও আছে। পিছফালে ৰঙালাও দেখাইছোঁ।
এই ৰঙালাও ধুনীয়া সুন্দৰভাৱে ৰঙালাও লাগি আছে আৰু ৰঙালাও তেখেতসকলৰ অলপ দিনৰ পিছত পৰিণত হ'ব। ইয়াৰ পৰিণত হ'লে অসংখ্য তামোল গছ দেখাইছোঁ ফাইনেলি। ইয়াত তামোল বিক্ৰী কৰি তেখেতসকলৰ জীৱিকা নিৰ্বাহ, তামোল খেতি বাতিৰ ওপৰতে তেখেতসকলৰ জীৱিকা নিৰ্বাহ কৰি আছে। তামোল, শাক পাচলি এইবোৰৰ ওপৰতে তেখেতসকলৰ জীৱন নিৰ্বাহ কৰি আছে। সুন্দৰ এটা পৰিৱেশ, এটা ভাল লগা। গাইজ, ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো সঁচাই ভাল লাগিছে, যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেল নতুনকৈ যদি আহিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আৰু এনেকুৱা নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো যাতে আপোনালোকে ভিডিঅ'বোৰ স্ক্ৰিপ্ট নকৰাকৈ চাই থাকে। এতিয়াৰ কাৰণে বাই বাই।